আজি আমি শিকিম ক্লাস 10 ম্যাথছ ৰিভিজন তাৰ কিছুমান এমসিকিউ এক নম্বৰ প্ৰশ্নটো আছে -2/3 হোল স্কয়াৰৰ মান হল অপচন এ 4/9 অপচন বি -16/81 অপচন সি 8/12 অপচন ডি আছে 16/81 -2/3 হোল স্কয়াৰ মানে সংখ্যাটো দুবাৰ পূৰণ বুজায় এতিয়া মাইনাসৰ ওপৰত স্কয়াৰ আছে মানে মাইনাসটো দুবাৰ পূৰণ হৈ আছে তেতিয়া মাইনাস ইনটু মাইনাস হৈ যাব প্লাস মাইনাসৰ ওপৰত স্কয়াৰ থাকিলে মাইনাসটো কি হৈ যাব প্লাস হৈ যাব এতিয়া 2 দুবাৰ পূৰণ হ'ব তাৰমানে 2 ৰ ওপৰত স্কয়াৰ আছে নেকি 2 into 2 ডিভাইড 3 ৰ ওপৰত স্কয়াৰ আছে কি হ'ব 3 into 3 2 into 2 পূৰণ কৰিলে পাম আমি 4 আৰু 3 into 3 কৰিলে পাম 9 তো ইয়াৰ অপচন এ টু হ'ব শুদ্ধ উত্তৰ 4/9 দুই নম্বৰ প্ৰশ্নটো আছে 8 ৰ ঘনমূল নিৰ্ণয় কৰিব লাগিব প্লাস 27 ৰ ঘনমূল নিৰ্ণয় কৰিব লাগিব প্লাস 64 ৰ ঘনমূল নিৰ্ণয় কৰিব লাগিব এটা 8 ৰ ঘনমূল আমি কি পাম 2 পাম তাহলে 2 কিউব কৰিলে পাম আমি 8 ঘনমূল মানে সংখ্যাটো তিনিবাৰ পূৰণ কৰা বুজায় এটা 2 into 2 কৰিলে 8 পাম তাহলে 8 ৰ হ'ব 2 আৰু 27 ৰ হ'ব 3 3 ঘন কৰিলে আমি 27 পাম আৰু 2 ঘন কৰিলে আমি 8 পাম প্লাস আছে প্লাস দিলো প্লাস 64 আমি যদি 4 ৰ ঘন কৰি দিও তেতিয়া কি পাম আমি 64 পাম এখানে আমি প্লাস কৰি দিম 3 plus 4 কৰিলে পাম আমি 7 7 হল 2 plus কৰিলে পাম 9 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি আমাৰ 3 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় অপচন এ আছে 441 অপচন বি আছে 572 অপচন সি আছে 576 অপচন ডি আছে 729 আমি যদি 21 ৰ বৰ্গ কৈ দিও 21 ৰ বৰ্গ কৰিলে পাম আমি 441 আৰু যদি আমি 572 বৰ্গ কৰিব লাগে তেতিয়া প্ৰায় 23.9 হ'ব 23.9 হ'ব আৰু 576 আমি যদি 24 ৰ বৰ্গ কৈ দিও 24 ৰ বৰ্গ কৰিলে পাম আমি 576 আৰু 27 ৰ বৰ্গ কৰিলে পাম আমি 729 আমাৰ প্ৰশ্নটো কি কৈছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় তাৰমানে এটো বৰ্গ সংখ্যা হয় কাৰণ 21 ৰ বৰ্গ কৰিলে আমি পাম 441 এটো এটা বৰ্গ সংখ্যা হয় কাৰণ 24 ৰ বৰ্গ কৰিলে আমি 576 পাম আকৌ 27 ৰ বৰ্গ কৰিলে আমি 729 পাম তাৰমানে এটো আমাৰ বৰ্গ সংখ্যা নহয় অপচন বি টু হল ইয়াৰ শুদ্ধ উত্তৰ 4 নম্বৰ প্ৰশ্নটো আছে যদি p is proportional to q আৰু p equal to 6 হয় তেন্তে q equal to 30 এতিয়া p equal to 2 তেন্তে q ৰ মান কিমান হ'ব অপচন এ 12 অপচন বি 20 অপচন সি 10 অপচন ডি হল 15 এটা আমি কেনেকৈ কৰিম আমাৰ p মান কিমান দিয়া আছে 6 দিয়া আছে p equal to দিয়া আছে 6 আৰু q দিয়া আছে q equal to দিয়া আছে আমাৰ 30 q equal to 30 দিয়া আছে এটা 6 ক যদি আমি 3 ৰে ডিভাইড কৰি দিও তেতিয়া আমি কি পাম 2 পাম p equal to যদি আমি 6 ক 3 ৰে ডিভাইড কৰি দিও কি পাম 2 পাম এতিয়া p equal to 2 পালো 6 ক আমি 2 ৰে 6 ক আমি 3 ৰে হৰণ কৰি 2 পালো এই 2 পালো এবাৰ আমি 3 দি হৰণ কৰিলো এই q ক আমি 3 দি হৰণ কৰিম 30 হৰণ কি হ'ব 3 কেবাৰ যাব 10 ইয়াৰ আনসাৰটো হ'ব 10 অপচন সি টু হ'ব ইয়াৰ শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্নটো আছে -2/3 হোল টু দি পাৱাৰ 4 ৰ মান হ'ব অপচন এ -8/12 অপচন বি -16/81 অপচন সি 8/12 অপচন ডি আছে 16/81 এই হোল টু দি পাৱাৰ 4 মানে কি আছে এই সংখ্যা কেইটা 4 বাৰ পূৰণ হৈ আছে এনেকুৱা হৈ আছে যে -2/3 into -2/3 into -2/3 into -2/3 এতিয়া মাইনাস ইনটু মাইনাস কৰিলে পাম আমি প্লাস প্লাস ইনটু মাইনাস কৰিলে পাম আমি মাইনাস আকৌ মাইনাস ইনটু মাইনাস কৰিলে পাম আমি প্লাস তাৰমানে চিহ্নটো কি হৈ যাব আমাৰ
প্লাছ হৈ যাব এতিয়া 2 * 2 কৰিলে পাম আমি 4 4 ৰ লগত 2 পূৰণ কৰিলে পাম 8 8 ৰ লগত 2 পূৰণ কৰিলে পাম আমি 16 তে 3 * 3 কৰিলে পাম আমি 9 9 * 3 কৰিলে পাম আমি 27 27 ৰ লগত 3 পূৰণ কৰিলে পাম 81 এতিয়া অপচন ডি টু হ'ব ইয়াৰ শুদ্ধ উত্তৰ 16/81 6 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো এটা যুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ তাৰমানে বৰ্গ হ'ব লাগিব আৰু যুগ্ম হ'ব লাগিব এটোৱে কৈছে তলৰ কোনটো এটা যুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ এতিয়া আমি যদি 15 ৰ বৰ্গ কৈ দিও 15 ৰ বৰ্গ কৰিলে পাম আমি 225 আৰু 3600 মানে 60 ৰ বৰ্গ কৈ দিলে পাম আমি 60 ৰ বৰ্গ কৈ দিলে পাম আমি 3600 আৰু আমি যদি প্ৰায় কি হ'ব প্ৰায় 18.03 বৰ্গ কৰিলে পাম আমি 325 আৰু 640 এটো একে প্ৰায় 25.3 প্ৰায় 25.3 বৰ্গ কৰিলে পাম আমি 640 আমাৰ কি কৈছে বৰ্গ হ'ব লাগিব আৰু বৰ্গটো যুগ্ম হ'ব লাগিব তো এটো এটা বৰ্গ সংখ্যা এটো এটা বৰ্গ সংখ্যা কিন্তু 15 টো যুগ্ম নহয় এই 60 হল যুগ্ম সংখ্যা যুগ্ম মানে যিবোৰ সংখ্যাক আমি 2 ৰে হৰণ কৰিব পাৰি হেবোৰ হল যুগ্ম সংখ্যা আৰু যিবোৰ সংখ্যা 2 ৰে হৰণ কৰিব নোৱাৰি হেবোৰ হল অযুগ্ম সংখ্যা এটো হ'ব অযুগ্ম সংখ্যা বৰ্গ তে যুগ্ম সংখ্যা বৰ্গ কিমান হ'ব 60 তাৰমানে 3600 অপচন বি2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 7 নম্বৰ প্ৰশ্নটো আছে -3 to the power m plus 1 into -3 to the power 5 equal to -3 to the power 7 তেন্তে m ৰ মান হ'ব অপচন এ -3 অপচন বি 1 অপচন সি -1 অপচন ডি 0 ইয়াৰ কোনটো শুদ্ধ হ'ব হেতু আমাৰ বাছি উলিয়াব লাগিব এটো আমি কেনেকৈ কৰিম চোৱা এটো -3 to the power কি আছে m plus 1 আছে m plus 1 into -3 to the power কি আছে 5 equal to আছে -3 to the power 7 আমি আগত এটা অবেদ পাইছিলো যে পুৰণৰ ক্ষেত্ৰত ভূমি যদি একে থাকে সূচকবোৰ যোগ হৈ যায় এটো ভূমি -3 ইয়াৰো ভূমি আছে -3 পুৰণ হৈ আছে ভূমি দুটো একে আছে এইকেটা হল এটো হল সূচক এই -3 সূচক হল m+1 আৰু এই -3 সূচক হল 5 পুৰণৰ ক্ষেত্ৰত ভূমি একে আছে আমি এবাৰ এই সূচক দুটা যোগ কৰি দিম -3 to the power কি হ'ব m+1 এটো হল -3 সূচক +5 ইফালে আছে -3 to the power 7 তে -3 to the power m to m plus 5 ৰ লগত 1 প্লাস কৰিলে আমি 6 পাম ইফালে আছে -3 to the power 7 তে -3 কেনসেল যাব -3 কেনসেল যাব ইফালে থাকিব m plus 6 equal to ইফালে থাকিলে 7 আমাৰ যেটো m ৰ মান নিৰ্ণয় কৰিব দিছে তে m টো আমি বাওফালে ৰাখিম এটো সোফালে লৈ যাম m equal to 7 6 to plus আছে ইফালে আনিলে কি হ'ব মাইনাস হ'ব m equal to পাম আমি 1 তো অপচন বি2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন বি 1 নেক্সট প্ৰশ্নটো আছে মৌলিক উৎপাদীকৰণত 3 ঘাত কিমান হ'ব মৌলিক উৎপাদীকৰণত 3 ঘাত হ'ব 1 অপচন বি2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ আমাৰ নেক্সট প্ৰশ্নটো আছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে মানে 18 স্কয়াৰ কৰিলে পাম আমি 18 ক যদি আমি স্কয়াৰ কৰি দিও তেতিয়া পাম 3 2 4 আৰু 19 ক যদি আমি স্কয়াৰ কৰি দিও 19 ক স্কয়াৰ কৰিলে পাম আমি 361 এবাৰ আমি কি কৰিব লাগিব এই 324 324 ৰ পৰা 361 ৰ ভিতৰত কিমানটা আমাৰ স্বাভাৱিক সংখ্যা আছে 36 টা অপচন বি2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 36
আমাৰ নেক্সট প্ৰশ্নটো আছে 2 + √3 ডিভাইড 2 - √3 এটা অপশ্যন এ পৰিমেয় সংখ্যা অপশ্যন বি অপৰিমেয় সংখ্যা অপশ্যন চি অখণ্ড সংখ্যা অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াত চাওঁ আমি 2টো এটা পৰিমেয় সংখ্যা কিন্তু √3 এটা অপৰিমেয় সংখ্যা ইয়াত 2টো এটা পৰিমেয় সংখ্যা আকৌ -√3 এটা অপৰিমেয় সংখ্যা তো এইটো কি হ'ব অপৰিমেয় সংখ্যা অপশ্যন বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আমাৰ নেক্সট প্ৰশ্নটো আছে যদি কিউ এটা মৌলিক সংখ্যা হয় তেন্তে ইয়াৰ উপাদানবোৰৰ সমষ্টি হ'ব যদি কিউ এটা মৌলিক সংখ্যা হয় তেন্তে ইয়াৰ উপাদানবোৰৰ সমষ্টি হ'ব অপশ্যন এ কিউ অপশ্যন বি 1 অপশ্যন চি কিউ + 1 অপশ্যন ডি কিউ - 1 আমি আগত পাইছোঁ যে মৌলিক সংখ্যাৰ কেৱল দুটা উপাদান থাকে এটা হ'ল 1 আৰু এটা হ'ল নিজেই এতিয়া কিউৰ মৌলিক উৎপাদন কি হ'ব কিউ নিজেই হ'ব আৰু এটা 1 হ'ব এতিয়া ইয়াৰ উপাদানবোৰ কি কি হ'ব সমষ্টি কি হ'ব যোগ তাৰমানে কি হ'ব কিউ + 1 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আৰু 12 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো পূৰ্ণ গণক অপশ্যন এত আছে 652 অপশ্যন বিত আছে 933 অপশ্যন চিত আছে 343 অপশ্যন ডিত আছে 1002 আমি যদি 7ৰ ঘন কৰি দিওঁ 7ৰ ঘন কৰিলে পাম আমি 343 অপশ্যন চি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ